নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈছে অন্যটা ভিডিঅ' তো ফাইনেলি বন্ধুসকল CM ট্ৰিপলৰ বহুদিন ধৰি মই কোনো ধৰণৰ আপডেট দিয়া নাই যাৰ বাবে আজি মই এটা ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ গতিকে স্কিপ একদম নকৰিব ভিডিঅ'টো শেষলৈকে চাব যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আজিৰ যিমানবোৰ সমস্যা আপোনালোকৰ আছে যে CM ট্ৰিপলৰ আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ডৰ ইণ্টাৰভিউ দিছে ছেকেণ্ড ৰাউণ্ডৰ ইণ্টাৰভিউ কেতিয়া দিব ইণ্টাৰভিউ হ'ব নে নাই নে ডাইৰেক্ট সিলেকশ্যন হ'ব কাৰণ এইবাৰ হয়তো বেছি সংখ্যক মানুহৰ কাৰণে ভাল এটা খবৰ হ'ব পাৰে সেই বিষয়ে ডিটেইলি মই অলপ ডিসকাস কৰিম ভিডিঅ'টো অলপ লং হ'ব পাৰে 5-6 মিনিটৰ ভিডিঅ' হ'ব পাৰে গতিকে ভিডিঅ'টো একদম স্কিপ একদম নকৰিব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব ফ্ৰেণ্ডছ যাতে মই সকলো সময়তে আপোনালোকৰ বাবে প্ৰত্যেক দিনাই যাতে নতুন নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ আৰু CM ট্ৰিপলৰ বিশেষকৈ CM ট্ৰিপলৰ আপডেটবোৰ আপোনালোকক দিব পাৰোঁ তো যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে মই প্ৰথমতে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে আজিৰ এই চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু যদি কোনোবা মোৰ ব্লগিংবোৰ চাব বিচাৰিছে ছ'চিয়েল ৱৰ্কবোৰ চাব বিচাৰিছে তেতিয়াহ'লে গোপুৰ ব্লগছ হৈ যায় গৈ ফেচবুকত ফলো নিশ্চয় কৰিব যাতে সকলো সময়তে মই আপোনালোকৰ বাবে নতুন নতুন ভিডিঅ'বোৰ লৈ আহিব পাৰোঁ তো ফ্ৰেণ্ডছ দেৰি নকৰি আহক আজিৰ CM ট্ৰিপলৰ নতুনকৈ যিবোৰ আপডেট যে টকা কেতিয়া পাব বা আপোনালোকৰ দ্বিতীয়বাৰ ইণ্টাৰভিউ কেতিয়া হ'ব সেই বিষয়ে আপোনালোকক আলোচনা কৰি আছোঁ তো প্ৰথমতে মই আপোনালোকক CM ট্ৰিপল 2.0 ৱেবছাইটটো অপেন কৰিছোঁ অপেন কৰাৰ পিছত আপোনালোকে দেখি আছে CM ট্ৰিপলৰ মই অপেন কৰিছোঁ যিহেতু অপেন কৰাৰ পিছত আপোনালোকে এটা বস্তু মন কৰিছেনে CM ট্ৰিপলৰ 2.0 যোৱাবাৰ যিমানবোৰ মানুহে আবেদন কৰিছিলে কিন্তু তাৰ ভিতৰতে মাত্ৰ 25,000 মানুহে পাইছে কিন্তু এবাৰ অকল 75% মানুহে 75,000 মানুহে পাব গতিকে ফ্ৰেণ্ডছ টোটেলি এপ্লাই কিমানজন মানুহে কৰিছে টোটেল এবাৰ যেটো এপ্লাই হৈছিলে 156,000 মানুহে কৈছে কিন্তু তাৰ ভিতৰতে অকল 82,000 মানুহে অকল ইণ্টাৰভিউ ফেস কৰিছে মানে ফাৰ্ষ্ট ৰাউণ্ডৰ ইণ্টাৰভিউ দিছে কিন্তু বাকি কিটা হয়তো দিয়া নাই বা প্ৰেজেন্ট নাছিলে ঠিক আছে তো 82,000ৰ ভিতৰত সৰকাৰে কৈছে যে 75,000 মানুহক টকা দিব তাৰ মানে এবাৰ বেছি সংখ্যক মানুহক বাদ নিদিয়ে তো সেইভাবে আজিৰ এই ভিডিঅ'টো বহুত দৰকাৰী হ'ব ফ্ৰেণ্ডছ মই আগতে আপোনালোকক কৈছোঁ ভিডিঅ'টো স্কিপ নকৰিব যে CM ট্ৰিপলৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ CM ট্ৰিপলৰ 2.0 যেটো ফাৰ্ষ্ট ৰাউণ্ডত ইণ্টাৰভিউ হৈ গৈছে গতিকে ছেকেণ্ড ৰাউণ্ডত আপোনালোকৰ বাবে বহুতেই ভাল খবৰ হ'ব কাৰণ এইবাৰ ডাইৰেক্টলি সিলেকশ্যন হ'ব কোনো ধৰণৰ আপোনালোকক দ্বিতীয়বাৰ বা 2 নম্বৰ ইণ্টাৰভিউ আপোনালোকৰ নহ'ব ডাইৰেক্ট সিলেকশ্যন হ'ব আৰু এইটো অলৰেডি আপোনালোকে হয়তো জানে কাৰণ এতিয়া কোনো ধৰণৰ আপডেট CM ট্ৰিপলৰ কোনো ধৰণৰ আপডেট দিয়া হোৱা নাই হয়নে গতিকে আপোনালোকক সকলোকে মই জনাই দিওঁ যে CM ট্ৰিপলৰ 2.0 কোনো ধৰণৰ আপডেট দিয়া হোৱা নাই আৰু এটো অলৰেডি ফাৰ্ষ্ট ৰাউণ্ডত যেটো আপোনালোকৰ ইণ্টাৰভিউ হৈ গৈছে ছেকেণ্ড ৰাউণ্ডত কোনো ধৰণৰ ইণ্টাৰভিউ নহ'ব ডাইৰেক্ট আপোনালোকক সিলেকশ্যন হ'ব মেৰিট লিষ্ট বনিব তাৰ পিছতে আপোনালোকক হয়তো সেপ্টেম্বৰ মাহত 20 তাৰিখে আগে আপোনালোকে টকাটো পাই যাব তো ফ্ৰেণ্ডছ ইয়াৰ ওপৰত অলৰেডি মই কেইবাটাও ভিডিঅ' বনাইছোঁ আৰু যদি আপোনালোকে কিবা প্ৰবলেম আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনালোকে যেটো নম্বৰ আপোনালোকে দিছিলে সেই নম্বৰটো আপোনালোকে কেতিয়াও সুইচ অফ নাৰাখিব কাৰণ যিকোনো মুহূৰ্ততে CM ট্ৰিপল 2.0 য'ৰ পৰা আপোনালোকে ইণ্টাৰভিউ লৈ মাতা হৈছিলে সেই ঠাইৰ পৰা আপোনালোকক ওচৰত ফোন যাব পাৰে কাৰণ তেওঁলোকে হয়তো যিকোনো মুহূৰ্তত আপোনালোকক ফোন কৰি কিবা সমস্যা থাকিলে সেই সমস্যাৰ বিষয়ে আপোনালোকক হয়তো ডকুমেন্টছ হওক বা আন কিবা সমস্যা থাকিলে আপোনালোকক ফোন যোগে কন্টেক্ট কৰিব পাৰে আপোনালোকে যেহেতু সকলোৱে জানে যে CM ট্ৰিপল 2.0 আপোনালোকে ইণ্টাৰভিউ কাৰণে ফোন যোগে আপোনালোকক মাতা হৈছিলে গতিকে যদি কিবা প্ৰবলেম থাকে তেওঁলোকে ডাইৰেক্ট আপোনালোকক ফোন কৰিব আৰু এটা কথা মই সকলোকে জনাই দিওঁ যে CM ট্ৰিপল 2.0 সবতকে বেছি যদি এপ্লাই কৰা হৈছিলে হেতু হৈছে সবতকে বেছি আপোনালোকক মই দেখাই দিওঁ ডেজবৰ্ডটো দেখাই দিওঁ কাৰণ প্ৰফেশনাল যেটো কোর্স আছে সেই কোর্সৰ ভিতৰত বহু সংখ্যক কম মানুহে আবেদন কৰিছে
এটা বস্তু আপোনালোকে চাই লওক জেনেৰেল আৰু প্ৰফেশ্যনেলত মাত্ৰ 271 জন মানুহে কৰিছে জেনেৰেলত 1,66,122 জন মানুহে কৰিছে দেখিছেনে তাৰ ভিতৰতে হায়াৰ ছেকেণ্ডাৰী আছে মেট্ৰিকুলেশ্যন আছে গ্ৰেজুৱেশ্যনৰ আছে আপ টু ক্লাছ 10 লৈকে আছে পোষ্ট গ্ৰেজুৱেট লৈকে আছে IIT পলিটেকনিক ডিপ্লোমা আছে প্ৰফেশ্যনেল ডিগ্ৰী কোৰ্ছ মাত্ৰ 271 জন মানুহে কৰিছে কিন্তু সবতকৈ বেছি যদি কোনোবাই কৰিছে কিহৰ ওপৰত কৰিছে ইয়াত আপোনালোকে চাই ল'ব পাৰে এইটো চাওক পোল্ট্ৰি ডেইৰী এণ্ড গড ফাৰ্মিঙৰ ওপৰত কৰিছে গতিকে পোল্ট্ৰি ডেইৰী এণ্ড গড ফাৰ্মিঙৰ যিবোৰ মানুহে আবেদন কৰিছে আপোনালোকে প্ৰজেক্টবোৰ ভালকৈ ৰাখিব আৰু এটা কথা সকলোকে জনাই দিওঁ যে CM3 2.0 হয়তো আপোনালোকৰ বাবে হয়তো এতিয়ালৈকে খাটাং একো আপডেট দিয়া নাই কিন্তু হয়তো আপোনালোকক CM3 2.0 যিটো ফাৰ্ষ্ট ৰাউণ্ড ইণ্টাৰভিউ হৈছে হয়তো ছেকেণ্ড ৰাউণ্ডতো আপোনালোকক এবাৰ মাতিব পাৰে আৰু তাৰপিছত আপোনালোকৰ যিটো চিৰিয়েল নম্বৰ হ'ব সেই চিৰিয়েল নম্বৰ অনুযায়ী আপোনালোকক কি কৰিব এটা মেৰিট লিষ্ট বনোৱা হ'ব গতিকে বি কেয়াৰফুল থাকিব মোবাইলটো ভালকৈ ৰাখিব আৰু যাতে আপোনালোকক ডাইৰেক্টলি কণ্টেক্ট কৰিলে তেওঁলোকে আপোনালোকক পাই যায় গতিকে ফ্ৰেণ্ডছ ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ কৰি জনাব আৰু এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ হ'লে ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে গপুৰ ব্লগছ হৈ চেনেল আজিয়ে ফ'ল' কৰক আৰু যদি কোনোবাই ইউটিউব চাইছে ছাবস্ক্ৰাইব নিশ্চয় যাতে সকলো সময়তে মই আপোনালোকৰ বাবে নতুন ভিডিঅ'বোৰ লৈ আহিব তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই সকলোকে ধন্যবাদ থাকিলে নমস্কাৰ জয় আই অসম